প্ৰথম কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মা তেখেতে কাৰ্বি আংলং ৰাইজক ঠগিছে মানে বহুত মিছা কথা কয় কেতিয়াবা কয় বোলে কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিললৈ যিমান পাৱাৰ দিবলগীয়া আছে দি দিলোঁ অট'নমাছ ষ্টেটৰ পাৱাৰত যিবিলাক আছে 244 আৰ্টিকলত যিবিলাক পাৱাৰ আছে এই গোটেই পাৱাৰটো কাৰ্বি আংলঙে দিয়া হৈ গ'ল বুলি কয় কিন্তু এই গোটেই কথাবিলাক চব মিছা কথা হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া চিফ মিনিষ্টাৰ কাৰণ মুখ্যমন্ত্ৰী হৈ সি এটা ইলেকশ্যন সময়ত কি আহি কি কয় বোলে এছ আই ইউ নাইকিয়া কৰি দিম বোলে ব্ৰহ্মপুত্ৰ নদীত পেলাই দিম এতিয়া হৈছে নেকি নাই হোৱা এইটো চব মিছা কথা আৰু এতিয়া যে বোলে মেডিকেল কলেজ যে হোৱাৰ সময়ত সি কি কৈছে বোলে এতিয়া ছুপাৰ ষ্টেট নিচিনা হৈ গ'ল কাৰ্বি আংলং এতিয়া মক্কাৰী কৰে কাৰ্বি আংলং ৰাইজক মানে এনেকুৱা মানে অপমান কৰি